আজি আমাৰ অস্ত্ৰোপচাৰ হোৱা আজি 6 দিন হৈ গ'ল। এতিয়ালৈকে আমি তেখেতক প্ৰথমতে আমাৰ যোনবিলাক ড্ৰেইন আছিল, দুডাল ড্ৰেইন আছিল আৰু যোনডাল CSF ড্ৰেইনডাল আমি ওলাই দিয়া গ'ল। ছেকেণ্ড ড্ৰেইনডাল অলপ ওলাই আছে কাৰণে আমি ৰাখি দিছোঁ। তাৰপিছত আমি ফিজিঅ'থেৰাপিটো ভালকৈ আৰম্ভ কৰিছোঁ, যোনটো আমাৰ ৰিহেবিলিটেশ্যনৰ কাৰণে লাগিব ফিজিঅ'থেৰাপি। তো সেইকাৰণে তেওঁক ডেইলি ফিজিঅ'থেৰাপি কৰা যায়। আৰু যিহেতু অস্ত্ৰোপচাৰ কৰা গৈছে দুটা জেগাত, মানে মেৰুদণ্ডৰ কাষত, সেইকাৰণে তেওঁক ডাইৰেক্টলি উঠাব এতিয়া অসুবিধা অলপমান। আমি সেইকাৰণে বিছনাতে পজিশ্যন চেঞ্জিং কৰি ভালকৈ তেওঁকো দেখাই দিছোঁ, ঘৰৰ মানুহকো দেখাই দিছোঁ। আৰু ফিজিঅ'থেৰাপিটো সেনেকৈ ধৰণে কৰি আছোঁ, ভৰিত যোনখিনি দিব লাগে বিছনাতে কৰি পেলাই কৰাইছোঁ। এতিয়া বাকী থাকিল তাৰমানে কি হয়, এনেকুৱা ধৰণৰ নিৰ্দিষ্ট একো সময় নাথাকে। ধৰক এনেই অস্ত্ৰোপচাৰ কৰিলে 9 দিন 10 দিন 12 দিন কেতিয়াবা লাগে। তো আমি সেইখিনিলৈকে ৰখি চিলাই কটাৰ পিছত যিখিনি লাগে, মেইনলি এতিয়া ৰিহেবিলিটেশ্যনত আমি গুৰুত্ব দি আছোঁ। কাৰণ তেওঁৰ ওপৰৰ লিম্বৰ, আপাৰ লিম্বৰ যোনখিনি পাৱাৰ কমি আছিলে অপাৰেশ্যনৰ আগত, সেইখিনি আহিছে। লোৱাৰ লিম্ব মানে তলৰ ভৰিত, কঁকালৰ তলৰ অংশ, দুখন ভৰিত, এখন ভৰিত গোটেইখিনি আছেই আৰু এখন ভৰিত অলপ আগত মানে নৰ্মেলতকৈ কম। সেইখিনি অনাৰ বাবে আমি চেষ্টা কৰি আছোঁ। সেইখিনি কিয় হৈছিলে, এই যে দুখ পাইছিলে যে তাৰে কাৰণে এইটো হৈছে। সেইটো ট্ৰিটমেণ্ট এতিয়া নেক্সট হ'ল ইণ্টেনচিভ ফিজিঅ'থেৰাপি কৰিব লাগিব। ফিজিঅ'থেৰাপিৰ লগতে ধৰক আমিতো শিকালোঁ, ঘৰত কৰিব লাগিব। সেইখিনি তেওঁলোকে আৰু ঘৰৰ মানুহে বহুতখিনি আহিছে, মাক আছে দেউতাক আছে, তেওঁলোকে শিকি আছে গোটেইখিনি। তাৰপিছত আমি যেতিয়া ফিট হয় আমি তেতিয়া আৰু প্ৰথমতে ICUৰ পৰা ওলাই দিম, কেবিনত ৰাখিম, তাৰপিছত আৰু ঘৰত যোৱাৰ ব্যৱস্থা কৰিম। তেখেতে অহাৰ সময়ততো খুব মানে বিৰাট ডিপ্ৰেশ্যনত আছিলে, বা কিছুমান কিছুমান মানে যোনখিনি আঘাত পালে চকুৰ আগতে হৈছোঁতো, সেইখিনি বস্তু চাগে আকৌ বাৰে বাৰে আহি থাকে মনত। সেইকাৰণে তেওঁ খুব গম নোপোৱাকৈ বহুত কিবাকিবি কৈ থাকিছিলে। আৰু এতিয়া দেখিছোঁ যে আমি বহুতখিনি তেওঁৰ সেই দিশত ভাল পাইছে, কিন্তু তথাপিও অলপ আছে এতিয়াও মানসিক সেইটো। ইনফেক্ট তেওঁ যোৱা এই শনিবাৰে তেওঁ পুলিচক ষ্টেটমেণ্টো দিলে। তাৰমানে তেওঁ সেইখিনি দিব পৰা হৈছে আৰু ষ্টেটমেণ্ট দিব পৰা, মানে ষ্টেবল মানে সেইটো দিশত আৰু। কিন্তু তাৰে ট্ৰিটমেণ্টটো আমাৰ চলি আছে, চাইকেট্ৰি ডিপাৰ্টমেণ্টৰ কাউন্সেলিং চলি থাকে, আৰু 2-এটা সৰু অলপ দৰৱ দিয়া গৈছে। একচুৱেলি এনভাইৰনমেণ্টটো বহুত ভাল হৈছেতো এতিয়া। ঘৰৰ আমাৰ ICU ষ্টাফ বা ডক্টৰসকল, চিষ্টাৰ, ICU যিমান টেকনিচিয়ান আছে, চবৰ লগত কথাখিনি পাতি থকাৰ পিছত তেওঁৰ মনোবলটো বাঢ়িছে। কিন্তু সেইটো আৰু ঘৰত গৈ পেলাই তেওঁলোকৰ ঘৰৰ মানুহে সেইটো ৰাখিব লাগিব, মানে ঠিকমতে ৰাখিব, তেতিয়াহ'লে ভালে থাকিব।